আমাৰ আটাইৰে মৰমৰ জুবিন দায়ে দুজন ব্যক্তিক তেওঁৰ জীৱনৰ আদৰ্শ হিচাপে মানি লৈছিল আৰু এই দুজন ব্যক্তিৰ ভিতৰত এজন আছিলে আমাৰ আটাইৰে মৰমৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু আনজন আছিলে চে গুয়েভাৰা। मैं बीजेपी भी नहीं हूँ, कांग्रेस भी नहीं हूँ। सच कहूँ, आई एम ए सोशल लेफ्टिस्ट। आई एम ए फॉलोअर ऑफ कलागुरु विष्णु प्रसाद राभा एंड आई लाइक चे गुएभारा। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক আমি অসমবাসী আটাইয়ে কম বেছি পৰিমাণে জানো। জুবিন দায়ে অনুসৰণ কৰা আনজন ব্যক্তি চে গুয়েভাৰা কোন আছিল, কিয় জুবিন দায়ে তেওঁক অনুসৰণ কৰিছিল? চে গুয়েভাৰা আছিলে আৰ্জেণ্টিনাৰ এজন কমিউনিষ্ট। চে গুয়েভাৰা এজন আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হোৱাৰ উপৰিও এজন ফেশ্বন আইকনো আছিল। এতিয়াও সকলো দেশতে তেওঁৰ প্ৰিণ্ট থকা টি চাৰ্ট বিক্ৰী হয়। আপুনি কমিউনিজম ছাপৰ্ট কৰকে বা নকৰক, কিন্তু চে গুয়েভাৰাৰ ব্যক্তিত্বই আপোনাক আকৰ্ষিত কৰিব, এইটো খাটাং। তো আহকচোন খুব কম সময়ৰ ভিতৰত আজি এই ভিডিঅ'টোত চে গুয়েভাৰাৰ জীৱনীৰ ওপৰত আলোকপাত কৰোঁ। চন 1928 চনত আৰ্জেণ্টিনাত চে গুয়েভাৰাই জন্ম লাভ কৰিছিল। তেওঁ এটা মধ্যবিত্ত পৰিয়ালত জন্ম লাভ কৰিছিল আৰু বাল্যকালত তেওঁৰ নাম আছিল আৰ্নেষ্টো গুয়েভাৰা। সৰুৰে পৰা তেওঁ আছিল অধ্যয়নপ্ৰিয় আৰু তেওঁৰ ঘৰত যিটো লাইব্ৰেৰী আছিল তাত 3000ৰ ওপৰত কিতাপ আছিল, যাৰ বাবে সৰুৰে পৰা তেওঁ বিভিন্ন কিতাপ পঢ়িছিল। তেওঁ সৰুকালতে মাৰ্ক্সবাদ, লেনিনবাদ আদিৰ ওপৰত অধ্যয়ন কৰিছিল। তেওঁ অকল কাৰ্ল মাৰ্ক্স আৰু লেনিনকে অধ্যয়ন কৰা নাছিল, তেওঁ অধ্যয়ন কৰিছিল বিজ্ঞান, সাহিত্য আদি নানা বিষয়। আৰু সৰুকালতে কাৰ্ল মাৰ্ক্স আৰু লেনিনৰ জীৱনী পঢ়াৰ পিছত তেওঁৰ মনত লেফটিষ্ট চিন্তাধাৰা এটাই বাস লৈছিল। তেওঁ যে অকল অধ্যয়নতে চোকা আছিল তেনে নহয়, অধ্যয়নৰ উপৰিও তেওঁ নানা ধৰণৰ খেল ধেমালিতো পাৰ্গত আছিল, যেনে ছুইমিং, চাইক্লিং, ৰাগবি, ফুটবল আদি। ৰাগবি খেলত তেওঁ দেশক নেশ্যনেল লেভেলত প্ৰতিনিধিত্ব কৰিছিল আৰু 1948 চনত তেওঁ ইউনিভাৰ্চিটি অফ বিয়নেছ এৰিছত মেডিকেল ছায়েন্সত নামভৰ্তি কৰে আৰু 1950 চনত তেওঁ চাইকেলেৰে চাউথ আমেৰিকাত 45,000 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা ভ্ৰমণ কৰে আৰু এই চাইকেলখনত তেওঁ এটা সৰু ইঞ্জিন লগাই লৈছিল। আৰু ইয়াৰ পিছত 1951 চনত তেওঁ পুনৰ 9000 দৈৰ্ঘ্যৰ চাইকেলেৰে চাউথ আমেৰিকাত এটা ভ্ৰমণ কৰে আৰু এই চাইকেল ট্ৰিপ দুটাই তেওঁৰ চিন্তাধাৰাৰ পৰিৱৰ্তন কৰিছিল, কিয়নো এই ভ্ৰমণ দুটাত তেওঁ চাউথ আমেৰিকাৰ দেশসমূহৰ দৰিদ্ৰতাসমূহ খুব ওচৰৰ পৰা দেখিছিল। তেওঁ দেখা পাইছিল শ্ৰমিকসকলৰ দুৰ্ভিক্ষতা, তেওঁ দেখা পাইছিল কেনেকৈ পুঁজিবাদীসকলে শ্ৰমিকসকলক শাসন কৰিছিল আৰু শোষণ কৰিছিল। তেওঁ দেখিছিল দিনটো কঠিন পৰিশ্ৰম কৰাৰ পিছতো শ্ৰমিকসকলে খাবলৈ নাপাইছিল। তেওঁ অনুভৱ কৰিছিল যে সাম্ৰাজ্যবাদ আৰু পুঁজিবাদে শ্ৰমিকসকলক ক্ৰমে কঙা কৰি আনিছে আৰু এই ঘটনাৰ পিছত তেওঁৰ মন মগজু সাম্ৰাজ্যবাদ আৰু পুঁজিবাদৰ বিৰুদ্ধে বিদ্ৰোহী হৈ উঠে। তেওঁ অনুভৱ কৰিবলৈ লয় যদি সাম্ৰাজ্যবাদ আৰু পুঁজিবাদ শেষ কৰি দিয়া হয় তেতিয়াহ'লে মানুহৰ মাজত সমতা স্থাপন হ'ব। আৰু 1953 চনত তেওঁ চাউথ আমেৰিকাৰ গুৱেটেমালালৈ গৈছিল আৰু সেই সময়ত গুৱেটেমালাক ইউনাইটেড ফ্ৰুইটছ নামৰ আমেৰিকান কোম্পানী এটায়ে শোষণ কৰি আছিল। শ্ৰমিকসকলৰ সকলো লাভালাভ এই কোম্পানীটোৱে শোষণ কৰি আছিল, যাৰ বাবে চে গুয়েভাৰাই শ্ৰমিকসকলক এই শোষণ ব্যৱস্থাৰ পৰা মুক্ত কৰিবলৈ সিদ্ধান্ত লৈছিল। আৰু সেই সময়তে গুৱেটেমালাৰ নতুন ৰাষ্ট্ৰপতি হয় জেকাবো আৰবেঞ্জ আৰু জেকাবো আৰবেঞ্জে কিছুমান ভাল কাম কৰিছিল, যাৰ বাবে চে গুয়েভাৰাই জেকাবো আৰবেঞ্জক ছাপোৰ্ট কৰিছিল। জেকাবো আৰবেঞ্জে কিছু পৰিমাণে মাটি কোম্পানীৰ পৰা শ্ৰমিকসকলক গতাই দিছিল, যাৰ বাবে আমেৰিকান কোম্পানীটোৰ লোকচান হ'বলৈ আৰম্ভ কৰিছিল। আৰু ইয়াৰ পিছত আমেৰিকাই CIAৰ সহায়ত গুৱেটেমালাত নানা ধৰণৰ কুটাঘাতমূলক কাৰ্য সম্পন্ন কৰিছিল, যাৰ ফলত চৰকাৰ অস্থিৰ হৈ পৰিছিল আৰু ফলত আৰবেঞ্জে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। আৰু ইয়াৰ পিছত গুৱেটেমালাত নতুন ৰাষ্ট্ৰপতি হয় চাৰ্লেছ কাষ্টিলো আৰ্মাছ, যিজনে আমেৰিকাৰ নিৰ্দেশত উঠা বহা কৰিছিল আৰু পুনৰ শ্ৰমিকসকলক শোষণ কৰিবলৈ আৰম্ভ কৰিছিল। আৰু এই ব্যৱস্থাৰ বিৰুদ্ধে চে গুয়েভাৰাই বিপ্লৱ আৰম্ভ কৰিব খুজিছিল যদিও তেওঁ তাৰ জনসাধাৰণৰ পৰা বিশেষ ছাপোৰ্ট নোপোৱাৰ বাবে তেওঁ মেক্সিকোলৈ গুচি যায়। গুৱেটেমালাত তেওঁ বিপ্লৱৰ নেতৃত্ব দিয়াৰ উপৰিও এজন ডক্তৰ হিচাপে তেওঁ শ্ৰমিকসকলৰ শুশ্ৰূষা কৰিছিল আৰু মেক্সিকোত তেওঁৰ লগত চিনাকি হয় কিউবা বিদ্ৰোহী ফিডেল কাষ্ট্ৰৰ লগত। আৰু প্ৰথম সাক্ষাৎকাৰতে এজনে আনজনৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হৈ বন্ধু হৈ পৰে। আৰু সেই সময়ত কিউবাৰ ৰাষ্ট্ৰপতি আছিলে ফুলগেনিচিও বাটিষ্টা। ফিডেল কাষ্ট্ৰয়ে ফুলগেনিচিও বাটিষ্টাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল আৰু এই বিপ্লৱত চে গুয়েভাৰাই ফিডেল কাষ্ট্ৰক সহযোগ কৰিছিল আৰু ফিডেল কাষ্ট্ৰৰ লগত একলগ হৈ এটা সশস্ত্ৰ বিপ্লৱী গোট সৃষ্টি কৰিছিল, যিটো সৰু আছিল কিন্তু প্ৰচণ্ড শক্তিশালী আছিল। আৰু 1956 চনত চে গুয়েভাৰা আৰু ফিডেল কাষ্ট্ৰয়ে এখন ইয়টত 82জন সহযোগীৰ সৈতে কিউবাত প্ৰৱেশ কৰে।
কিন্তু কিউবা চৰকাৰে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে আৰু এই আক্ৰমণত চে আৰু কাষ্ট্ৰৰ ভালেকেইজন সহযোগী নিহত হয় কিন্তু চে গুয়েভাৰাই গুলী খায়ো এই আক্ৰমণত ভালকৈ যুদ্ধ কৰিছিল যি বীৰত্বয়ে ফিডেল কাষ্ট্ৰৰ অন্তৰ জয় কৰিছিল আৰু ইয়াৰ পিছত চে আৰু কাষ্ট্ৰ চিয়েৰা মেষ্ট্ৰ নামৰ পৰ্বতমালালৈ পলায়ন কৰে য'ত তেওঁলোকে বিপ্লৱী সংগঠনটোক পুনৰ সংগঠিত কৰিছিল আৰু নানা ধৰণৰ ট্ৰেইনিং দিছিল আৰু তাৰ পৰাই যুঁজি তেওঁলোকে কিউবা চৰকাৰক 1959 চনত পৰাস্ত কৰিছিল আৰু কিউবা দখল কৰিছিল ইয়াৰ পিছত কিউবাৰ নতুন ৰাষ্ট্ৰপতি হৈছিল ফিডেল কাষ্ট্ৰ আৰু ফিডেল কাষ্ট্ৰই চেক কিউবাত ইণ্ডাষ্ট্ৰিয়েল মিনিষ্টাৰৰ বাব দিছিল আৰু তেতিয়া চে আৰু ফিডেল কাষ্ট্ৰয়ে কিউবা শাসন কৰিছিল কিন্তু 1965 চনত চেয়ে ফিডেল কাষ্ট্ৰলৈ এখন চিঠি লিখিছিল যিখন চিঠিত তেওঁ কিউবা এৰাৰ কথা উল্লেখ কৰিছিল তেওঁ কৈছিল য'ত প্ৰয়োজন হয় তাত যুঁজ দিম যেতিয়ালৈ পুঁজিবাদ আৰু সাম্ৰাজ্যবাদ জীয়াই থাকে তেতিয়ালৈ যুঁজ দি থাকিম কাৰণ চেৰ দৃষ্টিভংগী কেৱল কিউবাতে সীমাবদ্ধ নাছিল ইয়াৰ পিছত তেওঁ আফ্ৰিকাৰ কংগোলৈ গৈছিল আৰু কংগো বিদ্ৰোহীসকলক যুঁজ দিবলৈ শিকাইছিল কিন্তু কংগোৰ জনসাধাৰণৰ পৰা বিশেষ ছাপোৰ্ট নোপোৱাৰ বাবে এই বিপ্লৱ সফল নহ'ল যাৰ বাবে চেয়ে কৈছিল যিজনে নিজৰ স্বাধীনতা নিবিচাৰে তেওঁক অইনে স্বাধীনতা আনি দিব নোৱাৰে আৰু ইয়াৰ পিছত 1966 চনত তেওঁ বলিভিয়ালৈ গৈছিল আৰু তাৰ শাসন আৰু শোষণ ব্যৱস্থাৰ বিৰুদ্ধেও বিপ্লৱ আৰম্ভ কৰিছিল কিন্তু বলিভিয়াত আমেৰিকান CIA নানা ধৰণৰ কৌশলেৰে চেৰ অনুসন্ধান কৰিবলৈ আৰম্ভ কৰিছিল যাৰ ফলত 8 অক্টোবৰ 1967 চনত চে গুয়েভাৰাক বলিভিয়ান আৰ্মিয়ে আটক কৰিছিল আৰু ইয়াৰ এদিন পিছতে 9 অক্টোবৰত তেওঁ গুলিয়াই হত্যা কৰিছিল মৃত্যুৰ সময়তো চে বলিভিয়ান আৰ্মিক গালি পাৰি গুলিয়াবলৈ নিৰ্দেশ দিছিল তেওঁ কৈছিল যে তেওঁৰ দেহটোৰ ওপৰতহে গুলিয়াব পাৰিব তেওঁৰ যিটো সত্তা সেইটো সদায় মানুহৰ মাজত জীয়াই থাকিব যেতিয়ালৈ পুঁজিবাদ জীয়াই থাকে